এই মন্ত্ৰীগৰাকীৰ দিনত অসমৰ ৰাজহুৱা শিক্ষা খণ্ডটো একেবাৰে ধ্বংস হোৱাৰ উপক্ৰম হৈছে। এই কথাটো সদৌ অসম ছাত্ৰ সন্থাই আমি বাৰে বাৰে কৈ আহিছো। এইগৰাকী শিক্ষামন্ত্ৰীৰ দিনত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এটা সুচাৰুৰূপে চলাব পৰা নাই। হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ পৰীক্ষা পাতে প্ৰশ্ন কাকত ফাদিল হয়। তেওঁৰ দিনত সিদ্ধান্ত গ্ৰহণ কৰা হয় কেন্দ্ৰীয় বোৰ্ডৰ অধীনলৈ ৰাজ্যিক বোৰ্ডৰ শিক্ষানুষ্ঠানসমূহ লৈ যাবৰ কাৰণে। তেওঁৰ দিনত শিক্ষা ক্ষেত্ৰত এপে কাম নকৰে, শিক্ষাগুৰুসকলে জিয়াটো ভুগিব লগা হয় আৰু তেওঁ উফাইদাং মাৰি থাকে যে নাই নাই শিক্ষা ক্ষেত্ৰত এপ ঠিকেই কাম কৰি আছে। আৰু শিক্ষামন্ত্ৰীগৰাকীক যদি প্ৰশ্ন সোধে তেওঁৰ মতেদি কোনো এপত একো ভুল নাই। তেওঁৰ মতেদি শিক্ষা ক্ষেত্ৰৰ এপো ভালকে চলি আছে, তেওঁৰ মতেদি সামৰ্থ পৰ্টেলৰ এপো ভালকে চলি আছে। কিন্তু অসমৰ সকলো শিক্ষাগুৰুৱে মিছা মাতি আছে, তেন্তে সকলো ছাত্ৰ ছাত্ৰীয়ে মিছা মাতি আছে, সঁচা কথা কৈ আছে, হৰিচন্দ্ৰ হৈ আছে কেৱল আমাৰ শিক্ষামন্ত্ৰীগৰাকী। তেওঁৰ দিনত এটা পৰ্টেলে কাম নকৰে, এটা এপে কাম নকৰে, এটা পৰীক্ষা সুচাৰুৰূপে পালন কৰিব নোৱাৰে, তাৰ পিছত ইমান অহংকাৰী কথা কয়। আমি এটা কথা বুজি পাইছো যে এইগৰাকী শিক্ষামন্ত্ৰীয়ে কোনো কাৰণত গাদী এৰি নিদিয়ে। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছো যে আপুনি শিক্ষা বিভাগটো কি হৈ আছে অলপ হস্তক্ষেপ কৰক। শিক্ষামন্ত্ৰীগৰাকীয়ে নিজে লাজ পাই এৰি নিদিলেও তেওঁক আঁতৰাই দিয়াৰ ব্যৱস্থা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব লাগিব। কাৰণ এজন শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা ব্যক্তিজন এজন চিকিৎসক, তেওঁ এজন ডাক্তৰ, এজন চিকিৎসক, তেওঁ উচ্চ শিক্ষিত এজন ব্যক্তি। তেওঁ শিক্ষামন্ত্ৰী হৈ থকাৰ পিছতো মেডিকেল এডুকেশ্যনটো মুখ্যমন্ত্ৰীয়ে নিজৰ লগত ৰাখিছে। গতিকে গম পোৱা যায় দক্ষতাটো। আমি মুখ্যমন্ত্ৰীগৰাকীক কৈছো যে আপুনি গোটেই বিষয়টোত হস্তক্ষেপ কৰক আৰু হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যি হেতালি খেলি থকা হৈছে সেই হেতালি খেলাটো বন্ধ হ'ব লাগিব।